মই ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ব্লজম 2ৰ লেসন নম্বৰ 4ত থকা এটা পয়েম ব্ৰাইট মাইণ্ডছ ব্ৰাইট ইনভেনশ্যন এই পয়েমটো তোমালোকক মই অসমীয়াত ভাঙনিসহ বুজাই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া চোৱাচোন, ব্ৰাইট মাইণ্ডছ ব্ৰাইট ইনভেনশ্যন, উজ্জ্বল মন উজ্জ্বল উদ্ভাৱন বা উজ্জ্বল মেধা উজ্জ্বল উদ্ভাৱন। এতিয়া চাওঁ, এডিসন বাল্ব cuts through the shade, a wall of light and hope is made. Bell's clear voice now spans the air, we speak with friends from anywhere. The rides took flight in skies so white and brought the world a thrilling ride. Fulton's steamboat churned the tide, with every turn we dream with pride. এতিয়া চাম অসমীয়াত কেনেধৰণে হ'ব। এডিসনছ বাল্ব কাটছ থ্ৰু দ্য শেড। এডিসনৰ বাল্বে কাটে এন্ধাৰ কাটি পেলায়। এ ৱল অফ লাইট এণ্ড হোপ ইজ মেড। পোহৰ আৰু আশাৰে ভৰা এখন পৃথিৱী গঢ়ি তোলে বুলি কৈছে। বেলছ ক্লিয়াৰ ভইচ নাও স্পেন্স দ্য এয়াৰ, উই স্পীক উইথ ফ্ৰেণ্ডছ ফ্ৰম এনিহুৱেৰ। গ্ৰাহাম বেলৰ যি টেলিফোনৰ আৱিষ্কাৰৰ কথা কৈছে, ক্লিয়াৰ দ্য ভইচ স্পষ্ট কৰে। কি হয়? ক্লিয়াৰ দ্য ভইচ স্পষ্ট কণ্ঠস্বৰে, নাও স্পেন্স দ্য এয়াৰ এতিয়া আকাশ বিয়পি যায়। উই স্পীক উইথ ফ্ৰেণ্ডছ ফ্ৰম এনিহুৱেৰ আমি আমাৰ বন্ধুৰ সৈতে যিকোনো ঠাইৰ পৰা যিকোনো ঠাইৰ বন্ধু বান্ধৱীৰ সৈতে কথা পাতিব পাৰোঁ। The rides took flight in skies so wide and brought the world a thrilling ride. ৰাইড ভাতৃদ্বয় বিশাল আকাশত, so wide মানে বিশাল আকাশত কথা কৈছে, তোক উৰিবলৈ সক্ষম হৈছিল। দ্য ব্ৰাইট ভাতৃদ্বয় কি হয়? বিশাল আকাশত উৰিবলৈ সক্ষম হৈছিল। এণ্ড ব্ৰট আনিছিল, ব্ৰট মানে আনিছিল, দ্য ৱৰ্ল্ড পৃথিৱীখনক, এ থ্ৰিলিং ৰাইড পৃথিৱীখনলৈ কি আনিছিল? এক ৰোমাঞ্চকৰ, থ্ৰিলিং মানে ৰোমাঞ্চকৰ বিমান যাত্ৰাৰ উপহাৰ দিছিল। ফাল্টনছ ষ্টিমবোট চাৰ্ণ্ড দ্য টাইড। ফাল্টনৰ ষ্টিমবোটে কি কৰিছিলে? পৰিবহণৰ ধাৰা সলনি কৰিছিল। উইথ এভৰি টাৰ্ণ প্ৰতিটো যাত্ৰাত, উই ড্ৰিম উইথ প্ৰাইড আমি গৌৰৱেৰে নতুন সপোন দেখিলোঁ। প্ৰতিটো যাত্ৰাত আমি গৌৰৱেৰে নতুন সপোন দেখিলোঁ। নিশ্চয় তোমালোকে পয়েমটো বুজি পালা। এতিয়া ইয়াৰ এক্টিভিটিবিলাকলৈ আহিছোঁ, চোৱাচোন। ইয়াত কৈছে গ্ৰুপ ৱৰ্ক দিছে 18B to think and discuss how invention have made your life better. ভাবা আৰু আলোচনা কৰা কেনেধৰণে ইনভেনশ্যনে আমাৰ জীৱনটো সুন্দৰ কৰিছে, ভাল কৰিছে। তোমালোকে গ্ৰুপত আলোচনা কৰিবা। 18C to let's read the rhyming words aloud. ৰাইমিং ৱৰ্ডছবিলাক স্পষ্টকৈ পঢ়িবলৈ কৈছে। এতিয়া চাওঁ, ছেডৰ ৰাইমিং ছেড, মেট, ফেড, ট্ৰেড, ব্লেড, এয়াৰ, বেয়াৰ, বিয়াৰ, কেয়াৰ, শ্বেয়াৰ, ষ্টেয়াৰ, হোৱাইট, ৰাইট, চাইড, ছাইড, গাইড, টাইট, প্ৰাইড, গ্লাইড, শ্লাইড, ব্ৰাইট। 19A টো কৈছে লেটছ ৰিড দ্য পেৰাগ্ৰাফ। পেৰাগ্ৰাফটো পঢ়িবলৈ কৈছে। দ্য পয়েম Bright minds, bright inventions celebrate the group of inventors who change the world with their bright ideas. The poem, এই কবিতাটো কি হয়? Bright minds, bright invention celebrate উদযাপন কৰে কৈছে the group of inventors, এই ইনভেণ্টৰ্ছ বিলাকৰ উদযাপন কৰে, who change the world with their bright ideas, যিসকল উদ্ভাৱকে পৃথিৱীখনক তেওঁলোকৰ উজ্জ্বল মেধাই উজ্জ্বল ধাৰণাই যি সলনি কৰিছিল, সেই গ্ৰুপ অফ ইনভেণ্টৰ্ছ তেওঁলোকক চেলিব্ৰেট কৰে বুলি কৈছে। এ টিম অফ গ্ৰেট মাইণ্ডছ লাইক এডিসন, বেল, দ্য ৰাইট ব্ৰাদাৰ্ছ এণ্ড ফাল্টন ব্ৰট লাইট, ট্ৰেভেল এণ্ড কমিউনিকেশ্যন টু লাইফ। এ টিম অফ গ্ৰেট মাইণ্ডছ এদল মহান মনে কি হৈছিলে? মহান ব্যক্তিয়ে, লাইক এডিসন, বেল, দ্য ৰাইট ব্ৰাদাৰ ৰাইট ভাতৃদ্বয় আৰু ফাল্টনৰ দৰে ব্যক্তিয়ে কি কৰিছে? ব্ৰট আনিছিল। কি আনিছিল? পোহৰ, ভ্ৰমণ আৰু যাত্ৰা যোগাযোগলৈ আমূল কি কৰিছিলে? পৰিৱৰ্তন আনিছিল। দেয়াৰ ইনভেনশ্যনছ হেল্প আছ টু লাইভ বেটাৰ লাইভছ। দেয়াৰ ইনভেনশ্যন হেল্প আছ টু লিভ
তেওঁলোকৰ উদ্ভাৱনে কি কৰি সহায় কৰিছিল টু লিভ জীয়াই থাকিবলৈ বেটাৰ লাইফছ এটা সুন্দৰ ভাল আগতকৈ এটা ভাল জীৱন যাপন কৰাত সহায় কৰিছিল তেওঁলোকৰ উদ্ভাৱনে 19B2 কি দিছে লুক এট দ্য পিকচাৰ ছবিবিলাক চোৱা চুজ দ্য কাৰেক্ট কালেক্টিভ নাউন ফ্ৰম দ্য বক্স এণ্ড ৰাইট ইট ডাউন বিলো ইচ পিকচাৰ ছবিবিলাক চোৱা আৰু চুজ কাৰেক্ট কালেক্টিভ নাউন ফ্ৰম দ্য বক্স কালেক্টিভ নাউন বাছি উলিয়াবলৈ কৈছে আৰু লিখিবলৈ কৈছে প্ৰথমটো এ হাৰ্ট অফ এলিফেণ্টছ এ পাইল অফ বুকছ এইকেইটা কি আছিলে এ কলনি অফ এণ্টছ এ পাইল অফ বুকছ এ ফ্লক অফ বাৰ্ডছ এ হাৰ্ট অফ এলিফেণ্ট ইয়াত প্ৰথমটো এ হাৰ্ট অফ এলিফেণ্টছ হ'ব এ পাইল অফ বুকছ এ কলনি অফ এণ্টছ ইয়াত কি হ'ব এ ফ্লক অফ বাৰ্ডছ 19C2 কি হয় নাও ইউজ দ্য এবভ কালেক্টিভ নাউনছ টু ফ্ৰেম চেণ্টেন্স এণ্ড ৰাইট দেম ইন ইয়ৰ নোটবুক নাও ইউজ দ্য এবভ কালেক্টিভ নাউনছ এই কালেক্টিভ নাউনছবিলাক ব্যৱহাৰ কৰি বাক্য সাজিবলৈ কৈছে তোমাৰ নোটবুকত লিখিবলৈ কৈছে 22 এক্টিভিটিটো কি দিছে লেটছ টক পাতো কথা পাতো আহা ইফ ইউ কুড ইনভেণ্ট ছামথিং যদি তুমি কিবা এটা উদ্ভাৱন কৰা হোৱাটো টিডবি এইটো কি হ'ব পাৰে ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ড তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰা বুলি কৈছে আই উড ইনভেণ্ট তুমি কি ইনভেণ্ট কৰিবা এইটো লিখিবা ইট উড হেল্প এইটো সেই উদ্ভাৱনটোৱে কি সহায় কৰিব মানুহক তাৰপিছত আই উড ইনভেণ্ট দিছ বিকজ কি কাৰণে তুমি উদ্ভাৱন কৰিলা ইয়াত লিখিবা নিজে লিখিবলৈ যত্ন কৰিবা আৰু নাজানিলে তোমালোকে অভিভাৱকৰ সহায় ল'ব পাৰা আজি পাঠ ইমানতে সামৰিছোঁ পুনৰ অন্য এটা পাঠৰ সৈতে লগ হ'ম ধন্যবাদ